মৰমৰ ছাত্ৰ-ছাত্ৰী আৰু বন্ধু-বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত মই তোমালোকৰ বাবে এটা নতুন স্কলাৰশ্বিপৰ বিষয়ে ক'বলৈ ওলাইছোঁ। প্ৰি আৰু পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ, গতিকে কেনেকৈ এপ্লাই কৰিব লাগিব, কি ডকুমেণ্টছ লাগিব, গোটেইখিনি মই তোমালোকক কৈ দিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। এইখিনি কোৱাৰ আগতে যিখন অফিচিয়েল এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছিলে বা নটিচ প্ৰকাশ পাইছিলে, এইখনত কি লিখা আছে আমি চাওঁ আহাচোন। নটিচখন প্ৰকাশ পাইছিলে 2024 চনৰ জুন মাহৰ 26 তাৰিখে। তাত লিখা আছিল, দ্য ডাইৰেক্টৰেট অফ টি ট্ৰাইবছ এণ্ড আদিবাসী ৱেলফেয়াৰ আছাম ইনভাইটছ অনলাইন এপ্লিকেশ্যনছ ফৰ দ্য ফলোয়িং স্কিমছ ফৰ বেনিফিচিয়াৰিজ টু টি ট্ৰাইবছ এণ্ড আদিবাসী কমিউনিটি ফৰ ফাইনেন্সিয়েল ইয়াৰ 2024-25। এক নম্বৰত লিখা আছিল প্ৰি মেট্ৰিক স্কলাৰশ্বিপ আৰু 2 নম্বৰত আছে চাইমন সিং হৰ' স্পেচিয়েল পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ। মিনিমাম এলিজিবিলিটি ক্ৰাইটেৰিয়াত লিখা আছে 1 নম্বৰত, দ্য এপ্লিকেণ্ট মাষ্ট বি এ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম এণ্ড মাষ্ট বিলং টু টি ট্ৰাইবছ এণ্ড আদিবাসী কমিউনিটি। অৰ্থাৎ এই যিটো স্কলাৰশ্বিপ আছে, ইয়াৰ বাবে এলিজিবল হ'বৰ বাবে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব, লগতে টি ট্ৰাইবছ আৰু আদিবাসী কমিউনিটিৰ ছাত্ৰ বা ছাত্ৰী হ'ব লাগিব। 2 নম্বৰত আছে আণ্ডাৰটেকিং অন দ্য এনুৱেল ফেমিলি ইনকাম ষ্টেটিং ডেট ইট ইজ নট এক্সিডিং ₹5 lakh per annum to be submitted by the parent guardian as per format। আৰু সেই পৰিয়ালটোৰ ফেমিলিটোৰ 5 লাখতকৈ অধিক বাৰ্ষিক ইনকাম হ'ব নালাগিব, তেতিয়াহে ইয়াৰ বাবে এলিজিবল হ'ব। ইয়াৰ বাবে তোমালোকে দুটা ৱেবছাইটত গৈ এপ্লাই কৰিব পাৰিবা। সেই ৱেবছাইটকেইটা ইয়াত লিখা আছে চোৱা, ttwd.assam.gov.in, নেক্সট আছে sirishasham.in। তাৰপিছত তলত লিখা আছে চোৱা, দ্য অনলাইন এপ্লিকেশ্যনছ আৰ গোয়িং টু ৰিচিভ ফ্ৰম 1st day of July 2024 থ্ৰু চিৰিজ অনলাইন এপ্লিকেশ্যন পৰ্টেল আপ টু 15th day of August 2024। জুলাইৰ 1 তাৰিখৰ পৰা অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে আৰু 2024 চনৰ আগষ্ট মাহৰ 15 তাৰিখ হৈছে অনলাইন কৰাৰ লাষ্ট ডেট। এতিয়া ইয়াৰ আগতে তোমালোকে অনলাইন কৰি ল'বা। এতিয়া চাওঁ আহা কি ডকুমেণ্টছ ইয়াৰ বাবে প্ৰয়োজন হ'ব। এপ্লাই কৰিবৰ বাবে তোমালোকে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি তাত SIRISH বুলি লিখি চাৰ্চ কৰি দিবা। চাৰ্চ কৰি দিলে প্ৰথম যিটো ৱেবছাইট তোমালোকৰ সন্মুখত তোমালোকে দেখা পাবা, ইয়াতে থকা পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ, ইয়াতে ক্লিক কৰি দিবা। ক্লিক কৰি দিয়াৰ পিছতে এটা নতুন পেজ অ'পেন হ'ব। ঠিক আছে, অলপমান তলৰ ফালে তোমালোকে স্ক্ৰল কৰি দিবা। স্ক্ৰল কৰিলে ইয়াত দেখা পাবা লিষ্ট অফ ডকুমেণ্টছ টু বি আপলোডেড ফৰ ফ্ৰেছ এপ্লিকেণ্টছ হু উইল এপ্লাই ফৰ দ্য ফাৰ্ষ্ট টাইম ইন দ্য পৰ্টেল। অৰ্থাৎ নতুনকৈ আবেদন কৰিব বিচৰা ছাত্ৰ ছাত্ৰীসকলেও এইখিনি ডকুমেণ্টছ প্ৰয়োজন হ'ব। 1 নম্বৰ আছে অৰিজিনেল কপি অফ বাৰ্থ চাৰ্টিফিকেট, HSLC এডমিট, HSLC পাছ চাৰ্টিফিকেট এজ প্ৰুফ। অৰ্থাৎ এজ প্ৰুফৰ কাৰণে বয়স কিমান হৈছে ইয়াৰ প্ৰমাণৰ বাবে তোমালোকে বাৰ্থ চাৰ্টিফিকেট, HSLC এডমিট কাৰ্ড বা HSLC পাছ চাৰ্টিফিকেটখন তোমালোকে আপলোড কৰিব লাগিব। 2 নম্বৰত আছে কপি অফ মাৰ্কশ্বিট অফ লাষ্ট এক্সামিনেশ্যন পাছ টু বি আপলোডেড। লাষ্ট যিটো এক্সাম তোমালোকে পাছ কৰিছা, যেনে ধৰা হায়াৰ ছেকেণ্ডাৰী পাছ কৰিলা বা মেট্ৰিক পাছ কৰিছা, ইয়াৰে তোমালোকে যিখন মাৰ্কশ্বিট পাইছা সেই মাৰ্কশ্বিটখন আপলোড কৰিব লাগিব। 3 নম্বৰত আছে এডমিশ্যন ফি ৰিচিপ্ট অফ দ্য কোৰ্ছ আণ্ডাৰগোয়িং ৰিকমেণ্ডেশ্যন ফ্ৰম প্ৰিন্সিপাল। গতিকে এডমিশ্যনৰ যিটো ফিজ লয় ইয়াৰে ৰিচিপ্টখন নিশ্চয় দিয়ে, সেই ৰিচিপ্টখনৰ প্ৰয়োজন হ'ব। লগতে ৰিকমেণ্ডেশ্যন লেটাৰ এখনৰ প্ৰয়োজন হ'ব প্ৰিন্সিপালৰ পৰা। 4 নম্বৰত আছে আণ্ডাৰটেকিং অন ফেমিলি ইনকাম এজ পাৰ এটাচ ফৰ্মেট। ফেমিলিৰ ইনকামৰ চাৰ্টিফিকেট এখন প্ৰয়োজন হ'ব। 5 নম্বৰত আছে অৰিজিনেল কপি অফ কাষ্ট চাৰ্টিফিকেট। নিশ্চয় তোমালোকৰ একো একোখন কাষ্ট চাৰ্টিফিকেট আছে, সেই কাষ্ট চাৰ্টিফিকেটখনৰ অৰিজিনেল কপিটো লাগিব। 6 নম্বৰত আছে ফাৰ্ষ্ট পেজ অফ এপ্লিকেণ্টছ বেংক পাছবুক। যিহেতু তোমালোকৰ পইচাটো বেংকৰ একাউণ্টত দিয়া হ'ব, গতিকে বেংকৰ পাছবুকৰ ফাৰ্ষ্ট যিটো পেজ আছিলে ইয়াৰে ফটোষ্টেট কপিটো প্ৰয়োজন হ'ব। তাৰপিছত লিষ্ট অফ ডকুমেণ্টছ টু বি আপলোডেড ফৰ এক্সিষ্টিং এপ্লিকেণ্টছ। অৰ্থাৎ আগতে যিসকল ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰিছে বা যিসকল ছাত্ৰ ছাত্ৰীয়ে পইচা পাইছে, যেনে ধৰা BA ফাৰ্ষ্ট ছেমত বা হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ছেমত পঢ়ি আছিলে, ফাৰ্ষ্ট ছেমৰ পইচা পালে, এতিয়া আকৌ ছেকেণ্ড ছেমৰ আকৌ পইচা পাব। গতিকে পাবৰ কাৰণে কিছু ডকুমেণ্টছ ইয়াতে আপলোড কৰিব লাগিব। লগতে তোমালোকক এইখিনি যদি ফৰ্মেটকেইটা প্ৰয়োজন হয়, আণ্ডাৰটেকিং অন এনুৱেল ইনকাম কিমান হয় ইয়াৰ ওপৰত, ঠিক আছে। তাৰপিছত আছে ৰিকমেণ্ডেশ্যন লেটাৰ ফ্ৰম হেডমাষ্টাৰ। তোমালোকৰ প্ৰধান শিক্ষকৰ পৰা, হেডমাষ্টাৰৰ পৰা এনেকুৱা ধৰণৰ ৰিকমেণ্ডেশ্যন লেটাৰ লৈ যাব লাগিব। ইয়াৰে PDF-সমূহ যদিহে তোমালোকক লাগে, তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকসমূহত ক্লিক কৰি আমাৰ ফেচবুক পেজ, হোৱাটছআপ চেনেল আদিসমূহত ফ'ল' কৰি ল'বা। আৰু ইয়াৰ ৰিলেটেড যদি তোমালোকৰ কিবা সুধিবলগীয়া থাকে, কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি সুধিব পাৰিবা। মই চেষ্টা কৰিম তোমালোকক সহায় কৰিবলৈ।
যিসকল ছাত্ৰ ছাত্ৰী এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা আৰু যদি অনলাইন ডাইৰেক্টলি কেনেকৈ কৰিব লাগে ভিডিঅ' বনাব লাগে কমেণ্ট কৰিবা মই অনলাইন এপ্লাই কৰি তোমালোকক দেখুৱাই দিম